মানকাছৰত ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী মহিলাৰ মৃত্যু। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ চেংগুৰচৰত ভূমিকেন্দ্ৰিক সংঘাত, নিহত মহিলাগৰাকী ফুলমালা খাতুন। ঘটনাস্থলীত মানকাছৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ আৰক্ষীৰ। ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী মহিলাৰ মৃত্যু। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ চেংগুৰচৰত ভূমিকেন্দ্ৰিক সংঘাত, নিহত মহিলাগৰাকী ফুলমালা খাতুন। ঘটনাস্থলীত মানকাছৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। গেছিলাম দুজনে গাছতলা বসে আছে, ওই পাক দিয়ে জেসিবি আসছে, জেসিবি কষে যায় জেসিবি এই বোনটার হাল বয়স নেই, সেই বোনটা নিয়ে সেবেলকে চলে আসছে। অমন করি বাড়াইয়া ব্যাংকে দিয়ে আমার স্বামী আসলে আমার আসলেন ডাঙা বের গেছে অল্পতে, হাতের হাতে বাঁচায় নাই। আমরা আগে গেলে ডাঙাইলে হয়, আমরা পাশে আসলেন। অন্য মানুষ আটকাইছে, আটকাতে অর্থে আইল আসে অর্থে দৌড়ি আসি গাছের তলা বসিয়ে আসেন। এই বোনটা মারেন আনসার আলী, আনোয়ার আলী, সাজেদার। কি জন্য বাচ্চা? কোনো কথাই নেই, কোনো কথাই কয় নেই কেউ। ওই যে ভাগ বামুনদের বেড়ি ভাগ দিবেন নয়, মারি দিবেন নয়। তুই কি কারণে আসছস, কি খাবার আসছস, তোর মারি আসছে। জাক মারছে। এই উমার নাম কি? ফুলমালা। বয়স কত? বয়স 60 দিচ্ছে। বাড়ি কোন জায়গা? বাড়ি ঘুরে কাড়াত। এই জায়গা কিসব যাচ্ছেন? এই জায়গাতে আমার বাহের বাড়ি, আমি ভাই বউ হয়। তোমার বাপের বাড়ি বেড়ে বেড়াচ্ছে? হ্যাঁ, বেড়াচ্ছে। যোৰহাটত বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে কংগ্ৰেছে। বিজেপিৰ একাংশ কৰ্মীয়ে যোৰহাটত কেইবাখনো চৰকাৰী আঁচনিৰ ওপৰত আৰ্থ সামাজিক জৰীপ চলোৱাৰ নামত ৰাইজৰ মাজত কেইবাখনো প্ৰপত্ৰ বিতৰণ কৰি ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলিছে যোৰহাট জিলা কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি এই প্ৰপত্ৰৰ জৰিয়তে জৰীপ চলোৱাৰ অজুহাতত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰিছে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত। যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন স্থানত বিজেপি কৰ্মীসকলে এনেধৰণৰ প্ৰপত্ৰৰ জৰিয়তে ৰাইজক বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। তেওঁলোকে প্ৰধানমন্ত্ৰী শব্দটো ইউজ কৰিছে। এতিয়াতো প্ৰধানমন্ত্ৰী হৈ থকা নাই, এতিয়াতো লোকসভা নিৰ্বাচন। তো প্ৰধানমন্ত্ৰী শব্দটো ইউজ কৰি তেওঁলোকে সেইখনখন কেনেকৈ বনাইছে? এইটো MCC ৰুল ভাইলেশ্যন। লগত চৰকাৰী আঁচনি তেওঁলোকে কি কৰিছে? অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ড এইবিলাক বা এখন মাইনা নমুনা আঁচনি নে কিবা এখনো তেওঁলোকক দেখিছোঁ ফৰ্ম। তো এইবিলাক আঁচনি যে তেওঁলোকে দিছে, এই আঁচনিবিলাক জৰীপ কোনে চলাব লাগে? চৰকাৰী বিষয়া নহ'লে পঞ্চায়তৰ প্ৰতিনিধি। যিহেতু পঞ্চায়ত এতিয়া নাই, ব্লকৰ যিসকল নিয়োজিত বিষয়া থাকিব বা চৰকাৰী সেই বিভাগৰ যিসকল বিষয়া তেওঁলোকে জৰীপ চলাব পাৰে। বিজেপি দলে এই নিৰ্বাচনৰ সময়ত কেনেকৈ জৰীপ চলাইছে, এইটো এটা আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যিটো আমি ভাবিছোঁ যে মডেল কোড অফ কণ্ডাক্ট মানে ভায়োলেট হৈছে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত। তো এইবিলাক ক্ষেত্ৰত আমি যোৰহাট জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছে বিভিন্ন জেগাত আমি অভিযোগনামা দাখিল কৰিছোঁ।